খুব সুন্দৰকৈ উদযাপিত হৈছে আৰু আমাৰ সৰুপথাৰবাসী ৰাইজৰ মনত এই খেলপথাৰখন লৈ যি শংকা দুৰ্ভাৱনা আছিল সি অন্ত পৰিছে আৰু আমি বিকশিত সৰুপথাৰ নতুন সৰুপথাৰৰ এটা অংশ হিচাপে ভৱিষ্যতৰ দিনত এই খেলপথাৰখনক সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰিম সেই কথা এই হীৰক জয়ন্তী উৎসৱে প্ৰতিষ্ঠা কৰিছে। আচলতে সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি ক'লে এই অঞ্চলটোৰ সকলো মানুহৰ আশা আকাংক্ষা আৰু সম্ভাৱনাৰ এটা কেন্দ্ৰস্থল হিচাপে আমি অনুভৱ কৰোঁ। আজিৰ পৰা ৭০ বছৰ পূৰ্বে যিসকল দূৰদৰ্শী ব্যক্তিয়ে সৰুপথাৰত এখন হাইস্কুলৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু সৰুপথাৰ হাইস্কুলখন প্ৰতিষ্ঠা কৰিছিল, মই মোৰ বক্তব্যৰ আৰম্ভণিতে তেখেতসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। হয়তো ৭০ বছৰ পূৰ্বে বিদ্যালয় স্থাপন কৰা ব্যক্তিসকলৰ মাজত আজি কোনোবা এজন দুজন যদি ক'ৰবাত আছে নাজানো, কিন্তু বহু ব্যক্তি আজি এই মুহূৰ্তত নাই। কিন্তু সৰুপথাৰৰ দৰে ঠাই সেই সময়ত এই বিদ্যালয়খন প্ৰতিষ্ঠা নকৰা হয় শিক্ষা দীক্ষা সামাজিক ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত এই সকলোতে আজিৰ সৰুপথাৰখন হয়তো আমি লাভ কৰিব নোৱাৰিলো। ইতিহাসে বৰঙাৰে পৰা দৈয়াং ধনশিৰিৰ উৰ্বৰ উপত্যকাত সৰুপথাৰ অঞ্চলে এটা ঐতিহ্য বহন কৰি আহিছে, এটা ইতিহাস বহন কৰি আহিছে। সেই ইতিহাস আজিৰ তাৰিখতো সম্পূৰ্ণৰূপে উদ্ঘাটন হোৱা নাই বা সেই ইতিহাস আজিৰ তাৰিখতো সম্পূৰ্ণৰূপে অধ্যয়নৰ জৰিয়তে গৱেষণাৰ জৰিয়তে পোহৰলৈ আনিবলৈ সক্ষম হোৱা নাই। সৰুপথাৰ বুলি ক'লে যদি আমি ঐতিহ্যৰ ক্ষেত্ৰখনলৈ যাওঁ, সৰুপথাৰ কুশল কোঁৱৰৰ ঠাই। সৰুপথাৰ নগাজৰি খনিকৰ গাঁৱৰ ঐতিহাসিক শিলালিপিৰ ঠাই। সৰুপথাৰ দৈয়াং ধনশিৰি উপত্যকাৰ এটা সময়ৰ সুসভ্য জাতি, এটা সময়ৰ সভ্যতাৰ কেন্দ্ৰবিন্দু, যাক আমি বহু সময়ত দমকা ৰাজ্যৰ অন্যতম ৰাজধানী বুলি ক'বলৈ আমি বিচাৰিছোঁ। সৰুপথাৰ ইতিহাসৰ বহু অলিখিত কাহিনী বহন কৰি আছে। আজি আমাৰ মাজত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য নাথ ছাৰ আছে। তেখেত বুৰঞ্জীৰ মানুহ। তেখেত এই ক্ষেত্ৰত তেখেতসকলে নিশ্চয় বহুখিনি কথা জানে। কিন্তু সৰুপথাৰৰ দুবৰণী অঞ্চলক কেন্দ্ৰ কৰি ৰজাপুখুৰীলৈকে যিবিলাক ঐতিহাসিক সম্বল আৱিষ্কৃত হৈছে, শিলত কটা নিখুঁত ভাস্কৰ্যৰে বৰাহৰ পৰা আৰম্ভ কৰি বিভিন্ন দেৱ দেৱী কালী দুৰ্গা শিৱ সূৰ্য দেৱতা বিভিন্ন দেৱ দেৱীৰ যি মন্দিৰ মূৰ্তি আৱিষ্কৃত হৈছে, আজিৰ পৰা ১৬00-১৭০০ বছৰ বা ১৮০০ বছৰ পূৰ্বৰ বুলি ভবা এই সভ্যতাই এই অঞ্চলত এটা সময়ত থকা সুসভ্য জাতি যে বহুতে কৈ থকাৰ দৰে কছাৰী সাম্ৰাজ্য নহয়, বৰঞ্চ কছাৰী সাম্ৰাজ্যৰ ইয়াত প্ৰতিষ্ঠা হোৱাৰ বহু শতিকাৰ পূৰ্বে ইয়াত সুসভ্য এটা চিভিলাইজেশ্যন যে আছিল সেই কথা প্ৰমাণ কৰে। এলাহাবাদৰ শিলালিপিত লিখা দমকা ৰাজ্যৰ কথা আমি শিলালিপিৰ জৰিয়তে জানো, কিন্তু অসমৰ বুৰঞ্জী, অসমৰ ইতিহাসবিদ এই বুৰঞ্জীৰ সম্পৰ্কত নিমাত। দুবৰণীত থকা ঐতিহাসিক সম্বল, তাত থকা ৰাজধানীৰ ভগ্নাৱশেষ, এই সকলোবিলাকে
আৰু তাৰ কাষত থকা ধনশিৰি নদীৰ সৈতে বাণিজ্যিক যোগাযোগ কৰিব পৰা, নদীলৈ যাব পৰা যি নলাৰ ব্যৱস্থা আছিল, নাও লৈ যাব পৰা তাৰ অৱশেষ যি আছে, এইখিনি কথাই এটা প্ৰমাণ কৰে যে সৰুপথাৰ দবকা ৰাজ্যৰ ৰাজধানী হয়তো দুবৰানি হ'ব পাৰে, য'ত ৰাজধানী আজি আছে তাক তিনিওফালে পানীৰ মাজত এক জলদুৰ্গ সদৃশ নিৰ্মাণ কৰিছে, যিখিনি কথা চাণক্যৰ অৰ্থশাস্ত্ৰত জলদুৰ্গৰ কথা উল্লেখ আছে। এনেধৰণৰ ঐতিহাসিক সম্পদেৰে সমৃদ্ধ সৰুপথাৰত আমি আৱিষ্কাৰ হোৱা নগাজৰি খনিকৰ গাঁৱৰ শিলালিপিৰ কথা যদি কওঁ, 3টা খণ্ডত আৱিষ্কৃত হোৱা এই শিলালিপি সম্পূৰ্ণৰূপে যেতিয়া পুনৰুদ্ধাৰ হ'ব আৰু বহুখিনি কথা গম পোৱা যাব। ইয়াতে বিভিন্ন ঠাইত পঞ্চম, চতুৰ্থ শতিকা, সপ্তম, ষষ্ঠ শতিকাৰ তাম্ৰফলি, মাটিৰ ফলি, শিলৰ ফলি আৱিষ্কাৰ হৈছে, য'ত বসুন্ধৰা বৰ্মন, দীঘলেশ বৰ্মনৰ দৰে ৰজাৰ কথা, এটা বৰ্মন বংশ, বৰ্মন ডাইনেষ্টিৰ কথা প্ৰকাশ পায়। সেইখিনি সম্পৰ্কত অধ্যয়ন কৰিলে সৰুপথাৰৰ এই অঞ্চলটো বা দুবৰানি অঞ্চলক এটা দিনত এটা ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব পৰা হ'ব। আৰু এই সৰুপথাৰতে এটা সময়ত আহি স্বাধীনতা আন্দোলনত আত্মত্যাগেৰে সৰুপথাৰতে মহিয়ান হৈছিল কুশল কোঁৱৰ। অহিংসাৰ পূজাৰী কুশল কোঁৱৰ তেওঁ কিন্তু ফাঁচি হৈছিল ৰেল বগৰাৰ অপৰাধত, বা তেওঁ ফাঁচি হৈছিল এটা হিংসাত্মক দুৰ্ঘটনাৰ অপৰাধত। আজি অসমৰ পাঠ্যপুথিত কুশল কোঁৱৰৰ কথা যেতিয়া লিখা হয়, সবিশেষ নিলিখি পাঠ্যপুথিত লিখা হয় যে সৰুপথাৰ হোৱাৰ ৰেল দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। কিন্তু কুশল কোঁৱৰ আছিল অহিংসাৰ পূজাৰী। সেই কুশল কোঁৱৰে মহাত্মা গান্ধীৰ সংস্পৰ্শলৈ গৈ নিৰামুক্তি হৈছিল। কুশল কোঁৱৰ আছিল অহিংসাৰ পূজাৰী হৈ কাম কৰা সেই সময়ৰ কংগ্ৰেছ দলৰ সম্পাদক, কিন্তু সেই ৰেল দুৰ্ঘটনা শংকৰ বৰুৱাৰ নেতৃত্বত হৈছিল। সেই দুৰ্ঘটনাৰ সময়ত কুশল কোঁৱৰ কোনো ধৰণেৰে জড়িত নাছিল। তথাপিও অসমৰ ইতিহাসত, অসমৰ নৱপ্ৰজন্মৰ মাজত কুশল কোঁৱৰক ভুলভাৱে বহুতে ব্যাখ্যা কৰে। ৰেল দুৰ্ঘটনাৰ কাৰণে কুশল কোঁৱৰক ফাঁচি দিয়াৰ কথাটো মিছাকৈ যে ফাঁচি দিছিল, সেই কথাটো বহলভাৱে প্ৰচাৰিত হোৱাৰ যিমান প্ৰয়োজন আছিল পৰৱৰ্তী সময়ত হোৱা নাছিল। 42 আন্দোলনৰ সময়ত ফাঁচিকাঠত ওলোৱা ভাৰতবৰ্ষৰ একমাত্ৰ শ্বহীদ কুশল কোঁৱৰ মৃত্যুৰ সময়তো তেওঁ মৃত্যু জয় কৰি গৈছিল। পৃথিৱীত বহু বীৰ বীৰাংগনা আছে যি যুদ্ধৰ সময়ত বীৰত্ব প্ৰদৰ্শন কৰে, কিন্তু মৃত্যুৰ সময়ত তেওঁলোকে মৃত্যু দেখি ভয়ত ভীতত হয়। কুশল কোঁৱৰ এনেকুৱা এজন ব্যক্তি আছিল, যিজন ব্যক্তিয়ে ফাঁচিকাঠত ওলোৱাৰ আগদিনা তেওঁ শান্তিৰে টোপনি গৈছিল আৰু ৰাতিপুৱা উঠাই দিওঁতে সুধিছিল, মোৰ যাবৰ হ'ল নেকি? পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ বুলি কৈ কুশল কোঁৱৰে নিজৰ মৃত্যু আঁকোৱালি লৈছিল। কুশল কোঁৱৰৰ বীৰ গাথা আজি ভাৰতবৰ্ষ ধৰি চৰ্চা হ'ব লাগিছিল, কিন্তু তেনেদৰে চৰ্চা হোৱা নাই। মই এইখিনি কথা এইকাৰণেই কৈছোঁ যে সৰুপথাৰৰ ঐতিহ্য সম্পৰ্কত, সৰুপথাৰৰ ইতিহাস সম্পৰ্কত যিমান চৰ্চা হ'ব লাগে, সৰুপথাৰত থকা নগাজৰি গাঁৱৰ খনিকৰ, নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি, যিখন শিলালিপি আজি অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ মূল আহিলা হিচাপে আছিল, দুবৰানিত আৱিষ্কৃত শিলালিপি, যিখন নগাজৰি শিলালিপিৰ সমসাময়িক আছিল বা তাতোতকৈ পুৰণি আছিল, এইবিলাকৰ সম্পৰ্কত আলোচনা কৰাৰ সময়ত সৰুপথাৰৰ সম্পৰ্কত গৱেষণা কৰিবলৈ বাহিৰৰ মানুহৰ আগ্ৰহ কিন্তু একেবাৰে কম। শিলালিপিখন মিউজিয়ামলৈ লৈ যোৱা হ'ল, তাত মানুহে শিলালিপি ঠিকেই চায়, কিন্তু সৰুপথাৰত থকা
ঐতিহাসিক সম্পদৰ ওপৰত ডক্টৰ হেমেন দত্তৰ বাহিৰে খুব কম মানুহ আছে যিসকল মানুহে গভীৰভাৱে অধ্যয়ন কৰিছে, যিসকল মানুহে গভীৰভাৱে ইয়াৰ ইতিহাস বিচাৰিব খুজিছে। গতিকে আমি সৰু কথালৈ যেনেদৰে গৌৰৱ কৰোঁ, তেনেদৰে সৰু কথাৰ ঐতিহ্য পুনৰ আৱিষ্কাৰ কৰাৰ আমি প্ৰচেষ্টা চলাব লাগে। আজি ইয়াতে বিদ্যুৎ সমাজ আছে, আমি সৰু কথাৰ ইতিহাসক পুনৰ আৱিষ্কাৰ কৰিবৰ কাৰণে অধিক গৱেষণা কৰিবলৈ আমি আহ্বান জনাইছোঁ, যাতে সৰু কথাৰ ইতিহাস প্ৰসিদ্ধ এই ঠাই আচলতে কাৰ সভ্যতা কেনেদৰে আছিল, কাৰণ একেবাৰে ইতিহাস নীৰৱ নহয়। ইয়াত বহুত শিলালিপি আছে, মাটিৰ লিপি আছে, মূৰ্তিকলা আছে, দীপেশ বৰ্মন ধৰি বহুকেইজন বৰ্মন ৰজাৰ বিষয়ে আছে, ৰজাৰ ইতিহাস বুলি লিখা আছে। সেইবিলাকৰ বিষয়ে বিশদভাৱে যেতিয়ালৈকে গৱেষণা নহ'ব, তেতিয়ালৈকে আমি সৰু কথাৰ সম্পূৰ্ণ আৱিষ্কাৰ কৰিব নোৱাৰিম। এয়া হ'ল আমাৰ সৰু কথাৰ ইতিহাস, আৰু আজি আমি সৰু কথাৰ বৰ্তমানক লৈ গৌৰৱ কৰিব লাগিব। সৰু কথাৰ বৰ্তমানক আমি নতুনকৈ গঢ় দিব লাগিব। প্ৰাইম মিনিষ্টাৰ স্কুল ফৰ ৰাইজিং ইণ্ডিয়া PMC স্কুল, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত 2022 চনৰ অক্টোবৰ মাহত PMC স্কুলৰ শুভাৰম্ভ কৰিছিল, আৰু প্ৰায় 14,500 স্কুল, নবোদয় বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়কে ধৰি PMC স্কুলৰ অধীনলৈ লৈ গৈছিল। আমাৰ সৌভাগ্যৰ বিষয় যে সমষ্টি ভিত্তিক বা অঞ্চল ভিত্তিক যদি চাওঁ, আমি বহু অসমৰ প্ৰথম 3-4খন ঠাইৰ ভিতৰত আছোঁ য'ত সৰ্বাধিক PMC স্কুল আমি পাইছোঁ। আমাৰ ইয়াত 5খন PMC স্কুল আছে, আৰু যেতিয়া অবিভক্ত সৰু কথাৰ সমষ্টি আছিল, আমি 7খন PMC স্কুল পাইছিলোঁ, যিটো অসমৰ ভিতৰত সৰ্বাধিক আছিল। আৰু এই PMC স্কুল হোৱাৰ লগে লগে আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি বহুত কিবা নাপাওঁ, কিন্তু ছাত্ৰ ছাত্ৰীসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত এটা শিক্ষাৰ মানলৈ লৈ যাবৰ বাবে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা শিক্ষাৰ ষ্টেণ্ডাৰ্ড ক্ৰিয়েট কৰিবৰ বাবে চৰকাৰৰ পৰা কেন্দ্ৰ চৰকাৰৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত বহুখিনি সুবিধা আহে। আমাৰ সৰু কথাৰ টাউন LP স্কুল, মাটিখোলা LP স্কুল, গেলাবিল হাইস্কুল, হালদিবাৰী LP স্কুল আৰু সৰু কথাৰ হায়াৰ ছেকেণ্ডেৰী, তাৰ লগতে আমাৰ মৰঙী দীননাথ হাইস্কুল আৰু বকিয়াল হাইস্কুলো হৈছিল। এইকেইখন স্কুল PMC আঁচনিৰ অধীনত অহাৰ পাছত আমি সমান্তৰালভাৱে চেষ্টা কৰিব লাগিব যে চৰকাৰে আমাক স্কুলখন ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাবৰ কাৰণে আঁচনিত অন্তৰ্ভুক্ত কৰিছে, আৰু আমিও তেনেদৰে এই স্কুলখনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন স্কুল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। আমি এই বিদ্যালয়ৰ শিক্ষাক লৈ আজিৰ তাৰিখত সন্তুষ্ট। হায়াৰ ছেকেণ্ডেৰী লেভেলত বহু প্ৰাইভেট স্কুলতকৈ ঈৰ্ষণীয় ফলাফল সৰু কথাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলে দেখুৱাই আহিছে। সৰু কথাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বিজ্ঞান শাখাৰ পৰা গৈ ডক্টৰ, ইঞ্জিনিয়াৰ হোৱাৰ বহু উদাহৰণ আছে। ইয়াৰ ভাল ভাল শিক্ষা লাভ কৰা ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ তেওঁলোকৰ জীৱনত এটা ভাল স্থানত প্ৰতিষ্ঠিত হৈছে। আমি এই স্কুলখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। বিদ্যালয়ৰ পৰিৱেশৰ প্ৰতি চাই আমি ইয়াত নতুন বিদ্যালয়, নতুন গৃহ নিৰ্মাণ কৰা নাই। সৰু কথাৰ প্ৰায় আমি 8খন স্কুল 7 কোটি টকা খৰচ কৰি নতুনকৈ নিৰ্মাণ কৰিছোঁ। যোৱা সময়ছোৱাত আমি স্কুলৰ অভিভাৱকৰ আমি কথা পাতিছোঁ, যদি স্কুলৰ অভিভাৱকৰ শিক্ষকসকলে এই ফিল্ডখনত আমাক বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ দিলেহেঁতেন, কাৰণ এখন নতুন 7-8 কোটি টকা খৰচ কৰি বিদ্যালয় নিৰ্মাণ কৰিলে ইমানখিনি মাটিৰ প্ৰয়োজন হয়। কিন্তু আমি তাতকৈ ভাবিছোঁ যে আমাৰ পুৰণা ট্ৰেডিশ্যনেল যিটো স্কুলৰ ষ্টাইল, তাকে ৰাখি পুৰণা স্কুলখন আমি সৰ্বাংগ সুন্দৰ কৰিলেও বেয়া নহয়।
আৰু তাৰ প্ৰচেষ্টা চলাই এই হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি আমি কিছু কামো কৰিছোঁ। অভিভাৱক, শিক্ষক, ছাত্ৰ ছাত্ৰীসকলে যদি কয় যে ফিল্ডখনত আমি স্কুলখন বনাব লাগে, আহি থকা দিনত আমাৰ পইচাৰ কোনো অভাৱ নহ'ব, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সকলো মাপকাঠি স্পৰ্শ কৰাকৈ 7 কোটি টকা বা 8 কোটি টকাৰ আমি বিদ্যালয়খন নিৰ্মাণ কৰিব পাৰিম। এই সিদ্ধান্ত আমি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকলৈ এৰি থৈছোঁ। তেখেতসকলে যেনেকৈ কয় আমি তেনেকৈ কৰিম। কিন্তু তাৰ লগতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু অধিক প্ৰফেচনেল কৰিবৰ কাৰণে, আৰু অধিক বৃত্তিমুখী কৰিবৰ কাৰণে যদি কিবা আঁচনি, কিবা প্লেনিং যদি স্কুল কৰ্তৃপক্ষই কৰে, সেই ক্ষেত্ৰত আমি সহায় সহযোগিতা আৰু আমাৰ কৰিব লগা কামখিনি আমি কৰিম। মই বেছি দীঘলীয়া বক্তব্য নেৰাখোঁ। সময়বিলাক সদায় মানুহৰ একে নেযায়, কেতিয়াবা ভাল দিন, কেতিয়াবা বেয়া দিন। মই ভাবোঁ আমাৰ ভাৰতবৰ্ষৰ বাবে, অসমৰ বাবে, সৰুপথাৰৰ বাবে বৰ্তমানৰ সময়খিনি আমি ভাল দিন চলি আছোঁ। এই সময়খিনিক আমি অমৃত সময় বুলি ক'ব পাৰোঁ। আৰু ভাল দিনৰ যদি আমি সদব্যৱহাৰ নকৰোঁ, বেয়া দিনত ইয়াক আৰু উভতি চাই লাভ নহ'ব। সেইকাৰণে শিক্ষা, সংস্কৃতি, ক্ৰীড়া, সাহিত্য, আন্তঃগাঁথনি সকলো ফালৰ পৰা এই পাৰ হৈ যোৱা 5 বছৰৰ দৰে আহি থকা সময়ছোৱা আমাৰ এক অমৃত সময়ত পৰিণত হওক। সকলোৰে প্ৰচেষ্টাত সৰুপথাৰ অসমৰ ভিতৰতে জিলিকি থাকক। সৰুপথাৰ বুলি ক'লে অসমৰ এটা আদৰ্শ জেগা হওক, অসমৰ মানুহৰ বাবে এটা মডেল হওক, তাৰ কাৰণে সকলোৱে কাম কৰিব লাগে। আমাৰ দৰে ৰাজনীতিবিদ, ৰাজনীতি কৰা মানুহ আজি আছোঁ, কালিলৈ নাই। আমাৰ সাহিত্য কামবিলাকৰ জৰিয়তে হ'ব, কিন্তু তাতোতকৈ ডাঙৰ কথা শিক্ষকসকলৰ যি কাম, তেখেতসকলে প্ৰত্যেকটো মুহূৰ্ততে যি মানৱ সম্পদ গঢ়ি আছে, তেখেতসকলৰ কামে এই সমাজখনৰ প্ৰতিটো চুকে কোণে পোহৰ বিলাব। তেখেতসকলে বিলোৱা পোহৰে সৰুপথাৰ আলোকিত হ'ব, সৰুপথাৰ নতুন দিনলৈ যাত্ৰা কৰিব। তাকেই কামনা কৰি পুনৰবাৰ 70 বছৰীয়া এই জয়ন্তী সৰুপথাৰ হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ লগত জড়িত সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা, মৰম আৰু সেৱা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।